ফেৰেংগাদাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ তৰফৰ পৰা মোক আমন্ত্ৰণ কৰা হৈছিলে। বিশেষকৈ তেওঁলোকৰ যিটো কাৰ্যসূচী এসপ্তাহ যোৱা কাৰ্যসূচীত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী এটা আছিলে, সেইটো হ'ল মোৰ কাৰণে মোক আমন্ত্ৰণ কৰা হৈছিলে। সেইটো জ্যোতি বিষ্ণুৰ ওপৰত চাৰিটি গীতৰ ওপৰত ল'ৰা ছোৱালীবিলাক শিকোৱাৰ কাৰণে। যোৱাকালি জ্যোতিপ্ৰসাদৰ 2টি গীতৰ ওপৰত আলোচনা কৰিলোঁ, ল'ৰা ছোৱালী শিকাৰ চেষ্টা কৰিলোঁ। আৰু আজি বিষ্ণুৰাভাৰ ৰচনাৰ ওপৰত, বিষ্ণুৰাভাৰ সৃষ্টিশীল ৰচনাৰ ওপৰত 2টি গান আমি আলোচনা কৰিলোঁ। ইতিমধ্যে চলি আছে কৰ্মশালা, এইটো শেষ হোৱা নাই। গতিকে মই ভাবোঁ এই সাংস্কৃতিক যিটো যাত্ৰা ফেৰেংগাদাৰ, এইটো আটাইতকৈ আজিৰ কাৰণে, আজিৰ যুগত বা আজিৰ সমাজত খুব বেছি প্ৰয়োজনীয়। আৰু মই যিমান দূৰ জানো ফেৰেংগাদাৰ লগত মই খুব বেছি জড়িত নহয় যদিও মই যোৱাবাৰো উপস্থিত আছিলোঁ। আৰু তেওঁলোকৰ যিটো সাংস্কৃতিক যিটো পৰিক্ৰমা যাত্ৰা, এইটো গোটেই সমাজখনকে, অকল এই অঞ্চলটোতে নহয়, লখৰাৰ এই অঞ্চলটোতে নহয়, গোটেই সামগ্ৰিকভাৱে অসমৰ বা গুৱাহাটীৰ বিভিন্ন অঞ্চলক সামৰি যদি আমি মানুহক আকৰ্ষণ কৰিব পাৰোঁ, মানুহক এটা দৃষ্টিগতভাৱে মানুহক যদি আমি সংঘবদ্ধ কৰিব পাৰোঁ, এটা আটাইতকৈ ডাঙৰ প্ৰয়াস হৈছে সাংস্কৃতিক যিটো যাত্ৰা বা সাংস্কৃতিক প্ৰয়াস। আৰু ইয়াৰ লগে লগে আমি আমাৰ অসমৰ সমাজ জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি জ্যোতি বিষ্ণুক আমি প্ৰথমতে স্মৰণ কৰিব লাগিব। এই জ্যোতি বিষ্ণুক বাদ দি আমি কিন্তু সমাজৰ এখোপো অলপমানো আগবাঢ়িব নোৱাৰোঁ। তাৰপিছত বাকীখিনি আহি পৰিব, ভূপেন হাজৰিকা আদি বিভিন্নজন আহি পৰিব। গতিকে আটাইতকৈ খুব প্ৰশংসনীয় পদক্ষেপ এই ফেৰেংগাদাৰ। আৰু ইয়াৰ লগে লগে ফেৰেংগাদাৰ হয়তো বিভিন্ন আমাৰ সামাজিক সাহিত্য অনুষ্ঠানটো তেওঁলোকে পৰিৱেশন কৰিছে বা আগবাঢ়িছে। গতিকে মই তেখেতসকলৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই সফল তেওঁলোকৰ যিটো যাত্ৰা অব্যাহত থাকক, মানুহৰ মাজত তেওঁলোকে থাকক আৰু মানুহক আকৰ্ষণ কৰক সাংস্কৃতিকভাৱে, সাহিত্যিকভাৱে। এই মানুহৰ মাজত যাতে তেওঁলোকে আৰু গভীৰভাৱে সোমাই যাব পাৰে, তাৰ কাৰণে মই আশা ৰাখিছোঁ। নমস্কাৰ। মই প্ৰথমে ডেম'ক্ৰেচি লাইভৰ প্ৰতিগৰাকী দৰ্শকলৈ আমাৰ ফেৰেংগাদাৰৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোকে আমন্ত্ৰণো জনাইছোঁ যেন আমাৰ এই কাৰ্যসূচীত সকলোৱে আহি অংশগ্ৰহণ কৰে। আমাৰ যোৱা 14 জুলাইৰ পৰা কণ কণ শিশুসকল লগতে কিশোৰীসকলৰ মাজত আমি সংগীত, কবিতা আবৃত্তি আৰু গ্ৰন্থমেলাৰ লগতে স্বৰচিত কবিতা আৰু গল্প পাঠৰ অনুষ্ঠানো আমি এই অনুষ্ঠানৰ মাজতে ৰাখিছোঁ কাৰ্যসূচী হিচাপে। 14 তাৰিখৰ পৰা দুদিনে আমাৰ হৈ গ'ল পুৰণি আধুনিক গীতৰ ওপৰত কৰ্মশালা। তাৰপিছতে আৰম্ভ হ'ল 2 দিন কবিতা আবৃত্তিৰ কৰ্মশালা। আৰু যোৱাকালি আৰু আজি চলি আছে জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ কৰ্মশালা। অহা 2 দিন চলিব, অৰ্থাৎ 20-21 জুলাইত থাকিব আমাৰ ডক্টৰ ভূপেন হাজৰিকা সংগীতৰ ওপৰত কৰ্মশালা। আৰু কৰ্মশালা প্ৰদান কৰিব স্বনামধন্য ব্যক্তি ৰসানন্দ গগৈ। আৰু তাৰপিছতেই 2 দিন থাকিব নৃত্যৰ কৰ্মশালা। ইয়াতে যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে, কেমেৰা পাৰ্চনে নিশ্চয় দেখুৱাইছেই। আজিলৈ প্ৰায় 70জন ল'ৰা ছোৱালী আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আটাইকেইদিনে ল'ৰা ছোৱালীসকলে উৎকট গৰমতো এই সুন্দৰ মন্দিৰৰ পৰিৱেশত সুকলমে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আমাৰ ল'ৰা ছোৱালীবিলাকৰ লগতে আমাৰ মাতৃসকলেও, ল'ৰা ছোৱালী অভিভাৱকসকলেও আহি আমাৰ উৎসাহিত কৰিছে আমাক। লগতে তেওঁলোকৰ মাজতো এটি সমবেত সংগীতৰ ৰিহাৰ্চেল আমাৰ চলি আছে। ডেম'ক্ৰেচি লাইফে সেইটো নিশ্চয় লৈছেই। আছিল আমাৰ এই কাৰ্যসূচী। তাৰপিছত আমাৰ শেষৰ 3 দিন আকৌ মৰমলেন গ্ৰন্থমেলা থাকিব। সেই গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতেই দৰ্শকসকলে তাৰ পৰা গ্ৰন্থ সংগ্ৰহ কৰিব পাৰিব। তাৰ সন্ধিয়ালৈ ল'ৰা ছোৱালীবিলাকৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি কবিতা আবৃত্তি প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা আৰু থাকিব কুইজ প্ৰতিযোগিতা। ঠিক তেনেদৰে আকৌ পিছদিনাখন অৰ্থাৎ 24 জুলাই তাৰিখে থাকিব শিশুসকলৰ মাজত
তেনেদৰে কিছুমান সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিযোগিতা আৰু থাকিব 24 তাৰিখে নতুন চামক উৎসাহিত কৰাৰ কাৰণে কবিতা আৰু গল্প পাঠৰ স্বৰচিত কবিতা আৰু গল্প পাঠৰ অনুষ্ঠান এটি আমি আয়োজন কৰিছোঁ বিগত কেইবা বছৰৰ পৰা আমি কৰি আহিছোঁ এইবেদেও আমাৰ সেই অনুষ্ঠানটো থাকিব আৰু সামৰণি পৰিব গোটেই অনুষ্ঠানটো আমাৰ অহা 25 জুলাই তাৰিখ এইটোতো প্ৰশংসনীয় পদক্ষেপ এটা সাংস্কৃতিকভাৱে সৰুৰ পৰা একদম কেঁচুৱাৰ পৰা সাংস্কৃতিক হেৰিত এটা উদ্বুদ্ধ কৰি লৈ অহাটো সমাজখনৰ কাৰণে ভাল সমাজত এতিয়া সংস্কৃতিটো লাৰে লাপ্পা সংস্কৃতিবিলাক সোমাইছে তাৰ মাজতে বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ গীত বনগীত লোকগীত এই যে আমাৰ যিটো অসমীয়া স্বকীয় সংস্কৃতি এই স্বকীয় সংস্কৃতিটোক তুলি ধৰাৰ কাৰণে এওঁলোকে যিটো প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টাটো সদায় প্ৰশংসনীয় আৰু সমাজৰ কাৰণে এইটো বহুমূলীয়া সমাজৰ কাৰণে সাংঘাতিক ভাল আৰু ইয়াতে গ্ৰন্থমেলা হ'ব আপুনি যোৱাবাৰ বহু মানুহ আমি দেখিছোঁ যে কিতাপ কিনি ৰাইজক আমি দিছে গতিকে এইটো আপোনাৰ ডাঙৰ ধৰ্ম এইবাৰ আকৌ ফেৰেংগাৰে গ্ৰন্থমেলা পাতিম এইবাৰ গ্ৰন্থমেলা হ'ব মৰমলেণ্ডৰ গ্ৰন্থমেলা আৰম্ভ হ'ব বুলি শুনিছোঁ হ'ব ময়ো অৱশ্যে কিতাপ দিব লাগিব এইবাৰ আপুনি কিতাপ দিয়াৰ কাৰণে তাকেতো মেক্সিমাম গ'লকে মা কিমান এখন আনিব দিব পাৰোঁ ন আৰু চাওঁ আজিকালি কিতাপ নপঢ়ে মই 2-3টাক যোৱাবাৰত দিছোঁ কিতাপ দি কি হ'ব কিতাপ পঢ়িলে লাভ আছেনে নাই সাংঘাতিক লাভ কিতাপে মানুহৰ বৌদ্ধিক মানসিক মানে শাৰীৰিক সকলোবিলাকতে এটা প্ৰভাৱ পেলায় ভাল হেৰি কৰে কিন্তু মই এতিয়া দেখিছোঁ নতুন প্ৰজন্মৰ মই 2-3টাক যোৱাবাৰ কিতাপ দিলোঁ তেওঁলোকে গ'লে মই বঢ়িয়াকৈ কয় মই কিতাপ পঢ়ি বেয়া পাওঁ তুমি কি কৰি ভাল পোৱা এই যে পৰিৱেশ এটা হৈছে কিতাপৰ বিৰুদ্ধে পৰিৱেশ মানে কিতাপ পঢ়াৰ পৰিৱেশৰ বিৰুদ্ধে মানে মানসিক এটা হেৰি এই বস্তুটোৰ বিৰুদ্ধে আমি এটা হেৰি কৰিব লাগে কাৰণ দেখা গৈছে নৱপ্ৰজন্মৰ বেছি সংখ্যককে মই দেখা পাইছোঁ যিমান লগ পাইছোঁ কেৱল পঢ়াৰ প্ৰতি অনীহা মানে তেওঁলোকে হয়তো পাঠ্যপুথিখিনি পঢ়িলে সেইখিনি জানিলে সাংঘাতিক জনা হ'ব বুলি ভাবে কিন্তু তেওঁলোকে আমি যেনেকৈ আগতে ক্লাছ 8-9ত থাকোঁতেই আমি মেক্সিমুকিৰ বা লিঅ' টলষ্টয়ৰ ৱাৰ এণ্ড পিচ এই ধৰণৰ কিতাপবিলাক যিবিলাক পঢ়িছিলোঁ আমি হাউ ষ্টিল ৱাজ টেম্পাৰ্ড লিঅ'নাৰ্ড ভেস্কিৰ এই ধৰণৰ পৰিৱেশ এটা আজিকালি নাই ল'ৰা ছোৱালী পঢ়া শুনাৰ প্ৰতি বৰ হেৰি নহয় আগ্ৰহী নহয় ফেৰেংগাদাওটো অনুষ্ঠান বিষয়ে ক'ব মানে হেৰি লাগে ইমান সুন্দৰ অনুষ্ঠান বহুত বহুত বছৰৰ পৰা হৈ আছে আমি সদায়ে ইয়াত জড়িত যিমান চনৰ পৰা হৈছে সেই চনৰ পৰা আমি জড়িত বহুত ল'ৰা ছোৱালীৰ উন্নতি হৈছে এনেকুৱা উন্নতি আৰু হওক তাকে আমি কামনা কৰিছোঁ যিহেতু ফেৰেংগাদাও অনুষ্ঠানটো বহুত পুৰণি অনুষ্ঠান হয় আৰু তেওঁলোকৰ উন্নতিমূলক বিধতে কাম কৰে আমাৰ এই ল'ৰা ছোৱালীখিনিক আজি ফেৰেংগাদাই বহুত মূলীয়া সময় দিছে তাৰ বাবে ফেৰেংগাদা অনুষ্ঠানৰ উদ্যোগক আমি বহুত ধন্যবাদ দিছোঁ আৰু আজি আমাৰ জোনাকী নগৰত যিখিনি ল'ৰা ছোৱালী আহি শিকিছে লগতে আমিও অকণমান সময় পাইছোঁ বহুত ধন্যবাদ তেওঁলোকলৈ আৰু তেওঁলোকে অনুষ্ঠানভাগ আগলৈকেও আমি শুভকামনা কৰিলোঁ সদায় তেওঁলোকে উজ্জ্বলি থাকক এয়াই ক'লোঁ বাৰু তেওঁলোকৰ বিষয়ে ধন্যবাদ নমস্কাৰ মোৰ নাম জ্যোতিমা শৰ্মা মই ছেইণ্ট মেৰিজ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ি আছোঁ মই ক্লাছ 5 ইয়াত মই গান শিকিছোঁ আৰু কবিতা শিকিছোঁ ভাল লাগিছে এতিয়া মই ৰাভা সংগীত শিকি আছোঁ What?